BTC পাৰিষদৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী আত্মসন্মানে এতিয়া সমগ্ৰ BTC জোকাৰণি তুলিছে। সামগ্ৰিকভাৱে মই এই মুহূৰ্তত আছো বিজিত গৌৰা নাৰ্জাৰীৰ চেঁচাপানী বাসগৃহত। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য। আচলতে BTCৰ 4বাৰকৈ পাৰিষদ হিচাপে নিৰ্বাচিত হোৱা বিজিত গৌৰা নাৰ্জাৰীয়ে কালি সন্ধিয়া ঠিক 7মান বজাত তেখেতে নিজ ঘৰত আচলতে তেখেতে আত্মসন্মান কৰাৰ ঘটনাই এতিয়া সমগ্ৰ BTCত এক চাঞ্চল্যৰ সৃষ্টি হৈছে, ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এজন জনপ্ৰতিনিধিৰ মৃত্যুৱে এতিয়া সমগ্ৰ বিশেষকৈ 26 নং যি পাৰিষদীয় সমষ্টি দৰঙাজুলি, এই দৰঙাজুলি পাৰিষদীয় সমষ্টিত সামগ্ৰিকভাৱে আচলতে এতিয়া প্ৰতিজন শুভাকাংক্ষীৰ ওচৰত আচলতে এক শুভৰ বন্যা বয়াইছে। বা এই মুহূৰ্তত মই দেখুৱাইছো তেখেতসকলৰ পৰিয়াল আছে, তেখেতসকলৰ পৰিয়ালৰ পৰা মই জানিম এজন জনপ্ৰতিনিধিয়ে এই ধৰণে আচলতে আত্মসন্মানৰ ঘটনাই আচলতে কি সূচাই, কেনেধৰণে কিয় আত্মসন্মান কৰিবলগীয়া হ'ল, এই সমগ্ৰ ঘটনা আচলতে মই জানিবৰ কাৰণে মোৰ লগত তেখেতৰ পৰিয়াল আছে, মই তেখেতৰ পৰা জানিম। বিজিত দা কেতিয়া আহিছিলে, কেনেধৰণে পাইছিলে আপুনি? বিজিতাটো বহুত ভাল মানুহ আছিলে না, মোৰ ভাইটি হয়, চবচে ডাঙৰ মই। বিজিতা মোৰ ভাইটি হয়। বিজিতাক মই ফোনত কথা পাতিছিলোঁ, তাইতো ভালেই কথা পাতিছে মোৰ লগত। তাৰ একো কোৱা নাই আৰু মোৰ আগত। মই কৈছে কিবা বেমাৰ চেমাৰ কেনেকুৱা আছে বুলি, তাৰপিছত সি কৈছে এতিয়াতো ভালেই হৈছে বুলি কৈছিল। আৰু কি বেমাৰ হৈছিলে তেখেতৰ? তাই আগতে অলপ চুগাৰ হৈ আছিলে, এতিয়াতো ভাল হৈছিলে। আৰু কিয় এনেধৰণৰ তেওঁ ভাবিলে, কিবা কৈছে নেকি আপোনালোকক? নাই খোৱা নাই, একো খোৱা নাই আমাৰ আগত। ঘূৰি কিনা যাবি কৈছিলে, পাছত সি অহা নাই। আৰু যাম বুলি কৈছিলে কেতিয়াবা, কিন্তু অহা নাই। নিশ্চিতভাৱে আচলতে ক'ব লাগিব এয়া এই ধৰণে আচলতে যি যাৱতীয় প্ৰস্তুতি আচলতে কৰিছে। আৰু এজন জননেতাৰ এই আত্মসন্মানে এতিয়া সমগ্ৰ BTC শোকৰ চাপ বহনাইছে। মই আৰু লোক আছে, মই তেখেতসকলৰ ওচৰলৈ যাম, জানিম আচলতে এই মুহূৰ্তত আচলতে ক'বলৈ ভাষা নাই, সুধিবলৈ শব্দ নাই, কি ধৰণে কথাখিনি সুধিম। বাইদেউ, যিহেতুকে আপোনাৰ দেওৰ নহয় জানো? হয়। কি হয়? মোৰ দেওৰ হয়। দেওৰ হয়। কেতিয়া আপুনি শেষবাৰৰ বাবে আপোনাক কেতিয়া লগ পাইছিল তেখেত? একদিনৰ আগত ৰাতিপুৱা মোৰ ঘৰত গৈছিল। আমাৰ ঘৰত কোনদিনা? কালি পৰহি? পৰহি। কি কৈছে? একোতো কোৱা নাই, এনেই অলপ আধা ঘণ্টামান বহি পেলাই চাহ খাই আহিছে। এনে বাবুকতো সুধিছে আৰু জ্বৰ হৈছে নেকি, কেনে আছে বাবুৰ লগত, বাবুক সুধিছে। গাড়ী বয়া হৈছিল, গাড়ীটো ভাল কৰলাক নেকি সুধিছে। কেতিয়াবা তেওঁ আপোনালোকৰ আগত কিবা দুখৰ কথা বা কেনেকুৱা কথা আপুনিতো পৰহি তেওঁ আপোনাৰ তাত গৈছে, কথাখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিছে, কিবা কৈছিল নেকি বা তেনেধৰণৰ কিবা মনৰ দুখৰ কথা? এনেকুৱাতো কোৱা নাই একো। তথাপি নাই, একো কোৱা নাই। কিয় তেনেধৰণৰ সিদ্ধান্ত লয় বুলি আপোনালোকে ভাবে? এতিয়াতো আমিতো একো ভাবিব নোৱাৰিম। এইবাৰ কি ভাবিছে মনত, কিবা আমাৰ আগত একো কোৱা নাই। আপোনাৰ তেওঁ ভাইটি, আপোনাৰ কি হয় তেখেতৰ? দেওৰ হয়, ভাইটি হয়। ভাইটি হয়। তেওঁ ডাঙৰ। তেওঁ এনেই কেইজন আছিলে তেওঁৰ ভাই ককাই? 3জন। নিশ্চিতভাৱে আচলতে চকু লৈ এই ধৰণে আচলতে শোকত ভাঙি পৰিছে পৰিয়ালৰ লোক। আৰু এই ধৰণৰ পৰিৱেশে আচলতে বিৰাজ কৰিছে। হয়তো আৰু কিছু সময় পিছত চেঁচাপানীলৈ লৈ অহা হ'ব তেখেতৰ মৃতদেহ। আৰু তাৰ পিছতেই আচলতে চেঁচাপানীৰ যি ৰাজহুৱা শ্মশান আছে, এই ৰাজহুৱা শ্মশানত তেখেতৰ অন্তিম সৎকাৰ কৰা হ'ব। আৰু সামগ্ৰিকভাৱে আচলতে ক'ব লাগিব 2010 চনৰ পৰা তেখেতে আচলতে ৰাজনীতিত যোগদান কৰিছিল। আৰু তাৰ পিছতেই 2010 চনত যি উপ নিৰ্বাচন হৈছিল, এই উপ নিৰ্বাচনত তেখেতে 26 নং যি দৰঙাজুলি সমষ্টি, পাৰিষদীয় সমষ্টি, এই পাৰিষদীয় সমষ্টিৰ পৰাই তেখেতে আচলতে জয়লাভ কৰি
এবাৰ তেখেতে কাৰ্যবাহী সদস্য অৰ্থাৎ EM হৈছিল আৰু তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত 2020 চনত যি প্ৰমোদ বড়ো নেতৃত্বাধীন যি UPPL চৰকাৰ হৈছিল তাৰ পিছতে তেখেতে BPF দল সলনি কৰি তেখেতে বিজেপি ৰাষ্ট্ৰীয় দল বিজেপিত যোগদান কৰিছিল। এয়াই আছিল তেখেতৰ যি ৰাজনৈতিক পৰিক্ৰমা আৰু এনেধৰণে আচলতে তেখেতে এজন জনপ্ৰিয় নেতা আছিল। বিভিন্ন শুভাকাংক্ষীসকল তেখেত আহি এই চেঁচাপানী ঘৰখনত উপস্থিত হৈছে। মই ভৱেন বড়ো ডাঙৰীয়াৰ ওচৰলৈ যাম। এই মুহূৰ্তত আচলতে সুধিবলৈ ভাষা নাই, ক'বলৈ শব্দ নাই। এটা অতি কৰুণ ঘটনা, কিন্তু ডাঙৰ এটা প্ৰশ্ন মানুহৰ মনত উদয় হৈছে, যিয়ে নেকি আচলতে ৰাইজৰ নেতা জননেতা এজনৰ আত্মহননে কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে বা আহিছে। আৰু তেনেকুৱা ক্ষেত্ৰত এই জননেতাজনে এই ধৰণৰ চৰম সিদ্ধান্ত লোৱাক লৈ কিন্তু এতিয়া এইটো কিন্তু সাধাৰণ হৈ থকা নাই। কিয় এই পৰিৱেশত হ'বলগীয়া হ'ল, তেওঁ কি আমি যি জানিলোঁ বা শুনিলোঁ কোনো পাৰিবাৰিক তেখেতৰ সংঘাত নাই, কাৰো লগত তেখেতৰ একো নাই, কিন্তু এই ধৰণৰ বেমাৰ হৈছে যদিও তেওঁ অসুস্থ যদিও কিন্তু সাধাৰণভাৱে অসুস্থ। কাৰণ আজিকালি যি মানে যি ডায়েবেটিছ এইটো মানে সৰ্বজন বিদিত। গতিকে এইটো এটা তেখেতৰ কাৰণে ইমান ডাঙৰ এটা ইছ্যু হ'ব বুলি আমি নাভাবোঁ। গতিকে তেনেকুৱা ক্ষেত্ৰত আপুনি যিহেতুকে পাৰিষদ হিচাপে আপোনাৰ লগত তেখেতে এজন ভাল বন্ধু আছিলে, গতিকে কি ক'ব? আচলতে ঘটনাটো শুনি যথেষ্ট মনত দুখ লাগিছে। লগতে মই বুলি নহয়, সকলোৱে সকলো ৰাইজে দুখ পাইছে। আৰু তেনেকৈ ঘটনা হ'ব বুলি আমি কোনোদিন ভবা নাছিল। কাৰণ তেখেতক আমি আগে পিছে যিমানবাৰ লগ পাইছোঁ তেখেতক আমি খোলা মঞ্চভাৱে কথা পাতোঁ। আৰু তেখেতৰ নিজৰ কথাবিলাক শ্বেয়াৰ কৰে। ধৰি লওক ৰাইজৰ কাম কৰিবৰ কাৰণে আমাৰ ৰাইজে যিহেতু ভোট দি জিকাইছে, সেই ৰাইজৰ কামবিলাক কৰিবৰ কাৰণে নিশ্চয় আমি কিছুমান ফাংচন পালে আমি নিশ্চয় ৰাইজৰ কামবিলাক কৰিব পাৰিম। এতিয়া ডেপুটি স্পীকাৰ হিচাপে এতিয়া অন্ততঃ মই এতিয়া কি ফাণ্ড পাম সেইটোৱে ডাঙৰ কথা। কিন্তু EM হ'লে অন্ততঃ কিছু ৰাইজৰ কাম কৰিব পাৰি হ'লে। তাৰপিছত মোক মাজে মাজে কয়হি যে আপুনি মোটামুটি ধৰি লওক আপোনাৰ লগ পোৱাৰ দিনৰ পৰা আপোনাৰ লগত বিভিন্ন কথাবিলাক পাতোঁ। নিশ্চিতভাৱে আচলতে বিভিন্ন দিশত আচলতে এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, এটা পাৰিষদীয় সমষ্টিৰ জনসাধাৰণক যিহেতুকে সন্তুষ্ট কৰি ৰাখিবলৈ হ'লে কিছু অৰ্থৰ প্ৰয়োজন হ'ব বা প্ৰয়োজনীয় যি সুবিধা সেই সুবিধাখিনি তেখেতে আচলতে কোনো ধৰণে যি ধৰণে জনসাধাৰণক দিব লাগিছিল সেই ধৰণৰ সুবিধাখিনি দিব পৰা নাছিল। মুস্তাক হুছেইন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।